এয়া হৈছে আমাৰ বিকশিত অসম। বিকশিত অসমত কোনা লাগিছে আমাৰ মানুহৰ। মই সেইটোতো বহুত সময় আগতে আহিছোঁ। ফাইনেলি আমি তিনিটা লগ হ'লোঁ গাইছ। এতিয়া আমি যাই আছোঁ। আজি কিন্তু আমাৰ কাৰণে স্পেচিয়েল। আমাৰ কাৰণে যে আপোনালোকৰ কাৰণে কিমান হয় নাজানো। আৰু আপোনালোকেও যে ভাল পাব সেয়া 100% গ্যাৰাণ্টেড গাইছ। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইছ। হেল্ল' গাইছ, আপোনালোক কেনে আছে? আজিৰ এই অন্য এটি ছাৰপ্ৰাইজৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম ছাৰপ্ৰাইজটোৰ ভিডিঅ'টো ৰাখিবলৈ নাপায় নিজৰে বেয়া লাগি আছে গাইছ। সেইবাবে আৰু আজি ভুল নকৰোঁ। বলক গাইছ, আজিৰ এই যাত্ৰাটো আৰম্ভ কৰোঁ। যিহেতু এই ভিডিঅ'টোত A to Z দেখুৱাবলৈ চেষ্টা কৰিম, সেয়েহে শেষলৈকে চাই থাকিব। এতিয়া মই আছোঁ গাইছ গুৱাহাটীৰ গড়চুকত, আৰু এইজন হৈছে মোৰ বন্ধু দীপজ্যোতি, যিজনক ইতিমধ্যে আমি ছাৰপ্ৰাইজটো দি উঠিলোঁ আৰু সফল হ'ল। এতিয়া বলকচোন গাইছ, তাৰ মুখৰ পৰাই জানি লওঁ আমি কলৈকে গৈ আছোঁ। ক'ত যাবা? চাংচাৰি চাংচাৰি আৰু এজন আহি আছে আমাৰ চাংচাৰি। আমি বৰ্তমান আছোঁ গড়চুকত, আৰু এজন আহি আছে ৰখি আছোঁ তাক। আমি তিনিওজনে ভাবি আছোঁ এটা নতুনকৈ প্লেনিং কৰোঁ আৰু ছাৰপ্ৰাইজ টাইপ কাৰণে তাকে ভাবি আছোঁ আৰু একেলগে যাম আমি। এতিয়া আমি ৰখি আছোঁ পূৰা। বৰ্তমান মোক দেখাও নাই, ফেচ ৰিভিলৰ কাৰণে মই। আৰু আজি আমাৰ কাৰণে এটা বিশেষ দিন বুলি ধৰি লৈছোঁ, আৰু য'ত লাগি যাই আছোঁ সেই তাতো বিশেষহে হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই গাইছ। সময় আছে গাইছ ইমান। আৰু আমাৰ ঘূৰিবাছে কি কৰিছে বহুত সময় ৰখাইছোঁ দেই। কেতিয়াবাৰ পৰা আহি পাওঁ বুলি কৈছিলোঁ গৈছোঁ। এতিয়া আমি ৰখি আমি লাগি গৈছা। দুটা এটা মাথাতে এটা কথা আহি নাপায়। আমি লাগি গৈছে গাইছ। অপেক্ষা কেতিয়া আহি গম নাপাওঁ। আহি ঘৰৰ পৰা ওলাই নাই কোনোবা কিনিছোঁ। এইটো লৈছে সেই গাইছ কিবাকে। তেনে ঘৰৰ পৰা ওলাই নাই নহয় কৈছোঁ। তেনে ঘৰৰ পৰা ওলাই নাথাকি দিছা নাই? সঁচা কথা কৈছোঁ ৰিয়েলি। একচুৱেলি মানে মই বিদ্যা কৈছোঁ। মই মিষ্টেক কৈছোঁ। মই কি জানো মই আইজবিডি গড়চুক বুলি বোলে আইজবিডি হেৰিত আছা ব্ৰিজৰ তলত। একদম পাহৰি আহিছোঁ। হ'লেও বাৰু ভাবিছোঁ তাৰ মিষ্টেক হৈছে। এয়া হৈছে আমাৰ বিকশিত অসম। বিকশিত অসমত কোনা লাগিছে আমাৰ মানুহৰ। সঁচাকৈ কৈছোঁ দেই গাইছ, কিন্তু কম দিনৰ ভিতৰত গুৱাহাটীখন সাল-সলনি হৈ গ'ল। মই সেইটোতো বহুত সময় আগতে আহিছোঁ। সঁচা মই মিষ্টেক হ'ল তাতে। মই তাতে ৰখি কি কৈছোঁ আকৌ একবাৰ কৈছোঁ। গড়চুক ব্ৰিজ বুলি কৈ ৰখি থাকিলি। গড়চুক ব্ৰিজ বুলি গাইছ হেৰিত ৰখি আছে। মই বোলো গাইছ সেই সুন্দৰকৈ হাঁহি মাৰি আহি থকা ভিডিঅ'টো ৰাখি থওঁ, আপোনালোকক দেখুৱাওঁ। তাকে গাইছ গলতিছে মিষ্টেক হৈ গ'ল। মানুহটো তলেদি আহিব ওপৰত দি আহিছে দেখোন। কি হ'ল মাজত ৰখি আছে। মই মিষ্টেক হ'ল মানে কি এইটো ফাইনেলি আমি তিনিটা লগ হ'লোঁ গাইছ। এতিয়া আমি যাই আছোঁ। আজি কিন্তু আমাৰ কাৰণে স্পেচিয়েল। আমাৰ কাৰণে যে আপোনালোকৰ কাৰণে কিমান হয় নাজানো। আৰু আপোনালোকেও যে ভাল পাব সেয়া 100% গ্যাৰাণ্টেড গাইছ। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। গুৱাহাটীতো যে ঠাণ্ডা পৰিব গাইছ সেইটো কথা ভাবাই নাছিলোঁ, আৰু আমি জেকেট লৈ অহা নাছিলোঁ। সেইকাৰণে দীপজ্যোতিক ক'লোঁ জেকেট এটা লৈ অহাৰ কথা, সি লৈ আহিলে আৰু আমি দুই লৈ গ'লোঁ। বেলেঞ্চ নাথাকে এইটো কথা। চাব্বাছ বেটা চাব্বাছ। অৱশ্যে গাইছ সাৱধানীৰ মৰণ নাই বুলি যে কথা এষাৰ আছে, সেয়াই আৰু গাইছ। আমাৰ পিছে বন্ধুকেইজন বিৰাট খুব সাৱধান দেই। বহুত ভাগ্য জোৰহে পাইছোঁ গাইছ। ৰেডি নেকি? ৰেডি গাইজ ৰেডি। दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ न छोड़ेंगे। যাত্রা শুরু। After a long time we are meeting. ডিয়াৰ ভিউৱাৰ, এই যাত্ৰাত আপোনাকো সহযাত্ৰী কৰিবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ। ভুলক কণ্টিনিউ কৰি গৈ থাকক।
আচলতে এনে মুহূৰ্তৰ সাক্ষী বহুবাৰ হৈছোঁ, তথাপিতো ধৰি ৰখাৰ চেষ্টা কৰা নাছিলোঁ, কিন্তু এইবাৰ ৰাখিছোঁ আৰু গাইজ। স্পেচিয়েল মোমেণ্ট এটা আমি ল'বলৈ গৈ আছোঁ বহুত দিনৰ মূৰত। তাকে আৰু এদিন আমি ধৰক ফ্ৰেছ কৰিম হা আৰু এইটো আৰু আমি আহি পালোঁ গুৱাহাটীৰ জালুকবাৰী, য'ত আমাৰ এই বন্ধুত্বৰ আৰম্ভণি। জিলিকাবলৈ তৰে পাৰ, জিলিকাবলৈ তৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বৈ জেউতি নিজৰাৰে ধাৰ, শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ। আৰু এয়াই হৈছে গাইজ পুৰা লুইতৰ পাৰ, আৰু এইখন হৈছে শৰাইঘাট ব্ৰিজ। একদম সুন্দৰ দৃশ্য, ৰাখিবলৈ চেষ্টা কৰিছোঁ সুন্দৰভাৱে। আৰু এই ঠাইতেই আমি যেনেকৈ এই দলংখনে আমাক লগ কৰাইছে, ঠিক তেনেকৈ আমাৰ এই বন্ধুত্বকো লগ কৰাইছে। ধন্যবাদ লুইত। গাইজ শৰাইঘাটখন দেখি কেনে লাগিছে? একদম চাওক কি ধুনীয়া, বাপ বাপ, একদম সুন্দৰ ভিউ। यारो दोस्ती बड़ी हसीन है, न हो तो या फिर बोलो ये जिंदगी है कोई तो पूरा जुदा गरज तेरा हो यार कोई तो पूरा जुदा यारो मोहब्बत ये तो बंदगी है, ये न हो तो या फिर बोलो ये जिंदगी है कोई तो दिलबर हो यार जिसको तुझसे हो प्यार कोई तो दिलदार हो यार तेरी हर एक बुराई पे दाते वो दो गम की हो धूप तो साया बने तेरा वो दोस्त न से भी हो तेरी खुशी में अरे यारो दोस्ती बड़ी हसीन है, ये ना हो तो या फिर बोलो ये जिंदगी है कोई तो पूरा जुदा बिगड़स तेरा हो यार कोई तो पूरा जुदा। গাইজ অলপমান ইম'চনেলে হৈ গ'লোঁ, উপায় নাই আৰু। একদম সুন্দৰ মুহূৰ্ত যিহেতু উপভোগ কৰি আহি আছোঁ, আৰু চাওঁতে চাওঁতে পামেই আহি, আৰু লগতে খুব এক্সাইটেড হৈ আছোঁ গাইজ। আৰু গাইজ আমি এনেকৈ এনজয় কৰি কৰি আহি পালোঁ চাংচাৰি, আৰু আমি য'লৈকে ছাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ সেইখিনি ঠাই হৈছে চাংচাৰিৰ পৰা আৰু 8 কিলোমিটাৰ দূৰত। আৰু সেয়েহে গাইজ আমি ভিতৰ সোমাব নাপাম বুলি ভাবি ইয়াৰ পৰাই কিবা এটা লৈ ল'লোঁ, আৰু এতিয়া আমি ষ্টাৰ্টটা আকৌ পুনৰ ষ্টাৰ্ট কৰি দিম। গাইজ আমি আহি পালোঁ ফাইনেলি ঠাইখিনি, আৰু সেইজন হৈছে বন্ধুজন, আৰু আমি তাক এতিয়া দেখা পাই ৰৈ দিছোঁ।
আৰু ইহঁতে পুৰা দুটা আলোচনা কৰি আছে আৰু ময়ো মানে কেনেকৈ কি কৰিব পাৰে সেই হিচাপত ভিডিঅ'টো লৈ পেলাই চাই আছোঁ আৰু আপোনালোক তাতে পুৰা একদম দেখি থাকে আৰু লাইভটো যিহেতু গাইজ ছাৰপ্ৰাইজৰ কথা সেইকাৰণে আমি মানে ভাবি আছোঁ কেনেকৈ কি কৰিলে ভাল হ'ব আগতে যিহেতু আমি প্লেনিং কৰি লোৱা নাই তথাপিতো আৰু গাইজ পাৰোঁ নহয় নাজানো কিন্তু আপোনালোকে চাই থাককচোন বাৰু কি হৈ যায় আমিও নাজানো গাইজ নহয় বাইকখন থৈ পেলাই তাতে খোজকাঢ়ি আমাৰ প্লেনিং চলি আছে ছাৰপ্ৰাইজ দিম আমি আমাৰ হেৰি এটা চাপ পুৰা একদম হয়ে বা খাবলৈ নেকি এটা গাড়ী খাইছে পিছত কিবা মাতো যাওঁ পিছত দিবা মাতো যাওঁ আৰু গাইজ এতিয়া ভয়ো লাগি আছে কি কৰোঁ কি নকৰোঁ আমি হেলমেটকেইটা নুখুলি মনে মনে পূৰা যাই আছোঁ আমি এটা তাক সি নেদেখাকৈ এটা ছাইডত আমি পিছত লৈ দিবা যাওঁ মাতো বুলি নেকি বলক বলক গাইজ একদম পূৰা আৰু ছাৰপ্ৰাইজ দিবলৈ ৰখি আছোঁ আৰু ইয়াৰ মোবাইলটো দেখিলা দীপজ্যোতি গাইজ পূৰা নাই, নাই, নাই। চিনচিয়াৰ সি যাতে ইমান দেখা লক্ষ্য নাপায় নকৰে সেইকাৰণে আৰু গাইজ দোকানত আছে মানুহটো আমাৰ আমি যাক হেৰিটো আহি আছোঁ লোক ক'বৰ কাৰণে মনটো গাইজ খুব ভাল লাগি আছে চাই থাকক একদম guys, দুবছৰ মূৰত একদম। লগ পাম কি ক'ম আৰু গাইজ মিটিনো আজি ভাষাহীন গাইজ বিন্দাস গেছি ভাই বিন্দাস গেছি বিন্দাস গেছি কথা বুঝছা না আরে ভাবলো হেলমেটটো হেৰি কৰা হেলমেটটো পিন্ধি লোৱা ছাৰপ্ৰাইজ দিবলৈ গৈ গাইজ কি যে কৰা নাই মাৰ নাখালেহে ৰক্ষা আৰু গাইজ ভাবো কি হলে বুলি আমাৰ গোটা বিলাক বিতিলি আৰু কাইটা গুণ্ডা বুলি চকটোত থকা মানুহবিলাকৰ গাইজ একদম পূৰা চাৰিওফালে ঘূৰা ঘূৰি কৰি চাই আছে আমাক গাইজ হেলমেট পিন্ধা দেখা পায় ছাৰপ্ৰাইজ দিবলৈ আহি আমাৰ যিটোহে ৰূপ গাইজ একদম ক'তনো ভয় নাখাব আৰু কথাটো আলোচনা নকৰিব আৰু গাইজ হে কিবা 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 এটা দি বুলি কবি যা মানুহ আছে নহয় বিস্কুট এটা দি কিবা এটা এনেকৈ কওঁ বুলি কিনো কিনো এতিয়া কওঁ দে মই অলপ দেখাতে ভিডিঅ'টো কৰি থাকিম এনে খেদি দিলে মানুহকেইটা থাকিল নহয় আমি যিহেতু গাইজ নিজেও ৰেডি হৈ অহা নাই আৰু তাক ইনফৰ্মো কৰা নাই সেইকাৰণে আমি এতিয়া ভাবি আছোঁ গাইজ কেনেকৈ হ'লে ভাল হ'ব ছাৰপ্ৰাইজটো হা মানুহকেইটা কমাৰ লগত গম পাইছে কি জানো তাৰপৰা ঠাণ্ডা ঠাণ্ডা হৈ আছে না নাই 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 ইমান আইডিয়া নাই ইমান আইডিয়া নাথাকে মানে ভাবিবই নোৱাৰে এইটো নৰ্মেল টাইপ আছে এতিয়া আমি বস্তু এটা কিনিবা দিলেই বেলেগ হ'ল মানুহ ভাবিব কাৰণ এইটো ভাবিবই নোৱাৰে সেইটো সময়ত আহা বুলি বঢ়িয়াকৈ যাই তহঁত দুটা যা শুনিছা নাই নাই আমি তিনিটা একেলগে যাম একেলগে যাম আৰু গাইজ ইতিমধ্যে সেই মানুহকেইজন যে দেখিছে এই দুজন তেওঁলোকে পূৰা একদম ডিছকাছ কৰি আছে ফোনাফোনি মানুহক মাতা মাতি এনেকুৱা ধৰণৰ কৰি আছে গাইজ ভয়া লাগি আছে গাইজ মুখে টিপি আছে পূৰা আৰু গাইজ আমাৰ ৰেহৰুবিলাক দেখি দেখি কিন্তু একদম ক'তনো চক নাখাব আৰু ইফালে গাইজ গাঁৱৰ মানুহবিলাক এনেই সচেতন ই দেখা পালা ও জবৰি ও প্ৰভু কেনে এইখন মাৰ ডাউনতে হৈছে বোলে অলপ ঘূৰি দিছোঁ পথটো পৰক ভিডিঅ'টো ৰাখি থৈ দিওঁ কি যে এক অপূৰ্ব মুহূৰ্ত এই চাৰি বন্ধুৰ একেলগ হোৱাৰ ই দেখা পালা এই বহুদিনৰ মূৰত একেলগ হৈছোঁ একেলগে আৰু হঠাৎ ছাৰপ্ৰাইজ কি যে সুন্দৰ মুহূৰ্ত ভাষাৰে বুজাব নোৱাৰি ও প্ৰভু কেনে এইখন মাৰ ডাউনতে হৈছে বোলে অলপ ঘূৰি দিছোঁ পথটো পৰক ভিডিঅ'টো ৰাখি থৈ দিওঁ আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে এই বন্ধুত্বৰ মিলনৰ সুন্দৰ সময়খিনিৰ অনুভৱখিনি আহি পালো ছাৰৰ ওচৰত কেনে কেনে এনে ভাল লাগছে নাই বাহঁতে দিয়া দিছে আমাৰ অ মাই গড মই এতিয়া ফোনতে এইবিলাক আৰু হেলমেট চেলমেট আৰু কি কৰিম অ মাই গড বোলা নেকি আইও কেনে পিছে এনেই বাকী ভাল লাগছে নে ইয়াৰ মানে কৈছিলি সন্দেহ হৈছে বোলে বুজিছা নাই গাড়ী ক'ৰবাত ধৰিছোঁ ৰ নহ'লি আমি তেতিয়াৰ পৰা ঘূৰা কৰি আছোঁ তই একবাৰ এইফালে পাণ দোকানত গৈছা লাষ্ট ৰাবা সিহঁতে আকৌ সন্দেহ কৰিছে এইকেইটা কয় ইহঁতে টকা দিছে বুলি হেলমেট পিন্ধি আছো না মই কৈছোঁ লাষ্ট আকৌ বিজনী দি উঠিয়া ওলাইছোঁ দেৰি হ'লে তোৰ অহা তই সেইফালে কিবা কিবা গৈছিলি ঘৰত কবি নেকি ঘৰত ক'ব খুজিছে নেকি কওঁ সোনকালে কওঁ নহ'লে ফল ভাত চাত বনাব এনেই সিহঁতে মানে আহিম নেকি যাম নেকি এনেই কি ক আজি যাব নোৱাৰা বোলে
ইয়াৰ কথা কি ৰাখি যাবাক লগি অহা নাই Oh my god. ভাল লাগছে নে ভালকে কৰ সন্মুখৰ এক- পৰা এই- তাৰ হেৰিটো ইমোচনখিনি লওঁ ভালকে চা অলপ চাওঁ দোকানত আছোন তো এগিয়ে চাব লাগে নহ'লে নোৱাৰিম আমি ইয়াক দেখাই নাপায় ভাই মানুহটো ইমোচনখিনি লওঁ ভালকে এই বাকী কেনে অ' মাই গড বোলে মই সেইখিনি উঠিল নে নাই মানে কাইলৈ সন্দেহ আছে উঠিল নে নাই সন্দেহ আছে বোলো সেইখিনি উঠো হা এইজন হৈছে আমাৰ নৱৰ মামা হেৰি আৰু হৈ যায়। আমি মামাক ফোন কৰি মাতিলে আমি অহাৰ বাবে এতিয়া মামা থাকিব দোকানত আৰু আমি আমাৰ যাম নৱ এতিয়া দাদা ঘৰলৈ। পুৰা বিজি ফোন কৰিলে ধৰিব সময় নাই আজি প্ৰেক্টিকেলি গম পালোঁ বাৰু নব ভাই পুৰা বিজিমেন একদম আমাৰ এইবিলাক পুৰা একদম চৰ্ট ব্যস্ত মইতো গাইছ সেইখিনি সময় কেমেৰাৰ আঁৰতে থাকিলোঁ দেখাই দিওঁ আৰু কেমেৰামেন দেখাই দিলোঁ আৰু ইমান সময় ফাইনেলি কেমেৰামেন স্মৃতিখিনি ৰাখি আছোঁ ধুনীয়াকৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি এনেকৈ আহি গ'লোঁ আজি ফাইনেলি আৰু বাকী পিছৰ পৰ্যায়খিনি দেখাই আছোঁ ঘৰত এতিয়া বৰ্তমান দোকান আছে অলপ দিন ঘৰত যাই আছোঁ তাৰপিছত দেখাই আছোঁ মেইন কোৰ্চ বাকী গাইজ বহুতো বস্তুৰ প্ৰতি লোভ নাই কিন্তু এই বস্তুটোৰ প্ৰতি অলপমান দুৰ্বলতা আছে গাইজ তাকে দেখি ৰ'ব নোৱাৰিলোঁ আৰু খাওঁই বুলি ভাবিলোঁ ঠাণ্ডাও পৰিছে সুন্দৰ সেইকাৰণে খাওঁ আৰু গাইজ পিছে আপোনালোকেও যদি কোনোবাই ভাল পায় কমেণ্টত জনাবচোন গাইজ এই চানাটো কেনে পায় আপোনালোকে ভাইবটো নাহিব মানে অঁ এইটোৱে বহুত ঠাণ্ডা পৰিছে ঠাণ্ডা খাই ভাল হ'ব এইটো হৈছে চকটো গাইজ বিষটো কম হ'ব লাগছিল অলপ খাই লওঁ আৰু গাইজ ঠাণ্ডা ঠাণ্ডা কম হ'ব লাগছিল নহয় বাইকত কম নহয় মানে বাইকত কি পুৰা প্ৰেছাৰত ধৰি থাকিব লাগে ষ্ট্ৰেট হ'ব লাগে ষ্ট্ৰেট হৈ থাকিলে ভালে মোক বাৰু দেখা পাই থাকে সেইকাৰণে মই বাৰু ভিডিঅ'টো বেছিকৈ উঠা নাই হে এইকেইটা চাই লওক গাইজ এইকেইটা খাচ মোৰ কিন্তু এই আৰু এটা ইয়াতে ৰিজন আছে তোমাৰ ৱেইট বেছি যে ৱেইট বেছি হ'লে জাম্পিংটোত মানে পূৰা প্ৰেছাৰটো পায় এই সন্ধিয়া সময়ত এটা বেলেগ ফিলিং লোকচানে বেছি আৰু মানে ধুনীয়া সুন্দৰ আমাৰ কাৰণে এইখিনি আমি ক'তো নেতো এবাৰ দেখাচোন এবাৰ তোক মনত পেলাব লাগিলে আমি গেছ চাম বুজি পাইছানে পটল আৰু লেফ্ৰা আজি মাংস বনাব আমি একচুৱেলি কেঁচা বস্তু থাকিব কি পচন্দ কৰিবি নেকি এইটো দিয়া দি নাই এইটো ক'তো নেটে শুনিছা নাই এইটো অকল আমাৰ মাজত আহিছোঁ এই নব এই নব শুনিছোঁ তই মোৰ কথাটো বুলি কৈছো চেলুট হলিউড চকু মানে উলিয়াই ভাল লাগছে মোৰ বাকীটো বাদ চা সেইকাৰণে হৈছে তোক দেখা একদম দেখা নাপায় হয় শুন পইচা দিলো 10 টকা কাৰণে দিলো দুদিন বিয়াত 1000 টকা দিলো খালি বিজি মানুহ নহয়। দিলো হয় বিয়াত বিজি মানুহটো আমি এনেকৈ চাব লাগিব কৰি এখন বন্ধৰে নিবাচন ক'ত থৈছ এইখন পৰা নতুনকৈ বাইক লৈছে আমাৰ ইয়াত পাইছে চাবি জেগা বুজি পাৰে নেকি এইখন কোনে চলাব এতিয়া হে সেইখন কি গম নাপাওঁ নৱক আৰু এটা ছাৰপ্ৰাইজ দিবলৈ নিবাসে ল'লে নৱৰ গাড়ীখন আৰু নিবাসৰ গাড়ীখন মানে সি গম নাপায় কোনে লৈছে মই লৈছোঁ নে সি লৈছে নাজানে নবই তাকে একদম কথা পাতি আছে আৰু সি নাজানে সুধি আছে মই কি আনিছোঁ কৈছোঁ মই কি আনিছোঁ কওঁ মোবাইল আনিছোঁ বোলে মই তহঁতক ধৰিব নোৱাৰা বোলে পাৰোঁ
এইটো এটা মজা বেলেগ মজা লাগছে কিন্তু ঠাইতে গম নোপোৱাকৈ আমি এখন নাটক ৰচনা কৰি দিলোঁ কি আচৰিত মানে কি হ'ল এতিয়া কাৰ এইখন এইখন কাৰ ভাল লাগছে বাৰু এইটো হা হা কোনে লৈছে বুলি তই কথাটো কৈছে বাৰু কোন হ'ব পাৰে নহয় নহয় মই মোৰ হ'ব পাৰে বুলি কৈছিলে দিয়ে এতিয়া লাগি গম নাপাওঁ ঘৰতে হ'ব এইটো কোনে কাৰ হ'ব ষ্টেণ্ড মজা সিহঁৰ পৰিলে শুনাই পেলাইছে কি গ'ল এতিয়া আমি নব ঘৰ লাগি যাই আছো ৰে গাইছ কৃষ্ণ কেনে ভাল লাগছে এই মই ক'ব পৰা নাই শুনিছে নে ভাই অ' বলা চিৰা দিছো পাহেলাই বৰোডা আজিহে মই ফুল বিলাইছে বহুত দিনৰ মূৰত বুজি পাইছা নে কেনেকুৱা ভাল লাগছে ৰাস্তা বহুত ধুনীয়া হ'ল দেখোন দেখাতো মই বহুত দিনৰ মূৰত আহিছোঁ দেই ভাই একবাৰ ইহঁতে আহি কিনে বেয়া মিছ কৰিছোঁ মই কিন্তু সেইবাৰ গাড়ীখন কিবা এক চাইডে টানা মই এক চাইডে হোৱা ধৰি নেকি হয় অলপ কিবা এক চাইডে টানছি কি বা পিছে গম পোৱা নাই আৰু একদম বঢ়িয়া ঠাণ্ডা আহি আছে ঠাণ্ডা একদম গাঁৱলীয়া পৰিৱেশ পাকা ৰাস্তা হৈছে কি ধুনীয়া হয় বহুত দিনৰ মূৰত আকৌ ফিলিংটো পাইছোঁ আৰু বুজি পাইছা না কেনেকুৱা হৈ যায় একেবাৰে মানে কি ক'ম আৰু বুজাবা ন ধান কাটিলে নেকি থাকে নেকি আৰু বাপৰে বহুত আগতীয়া দেখোন ইমান ধুনীয়া আছে ৰাস্তা বঢ়িয়া আছে মই বাৰু কেমেৰা আঁৰত আছো দেই কেনে ফিলিং কেনে বজাৰখিনি বনালি বজাৰখিনি পতা দিছে দে এই আগৰ পলিচ আহি পালং বাহিৰত যা যদি বাহিৰত থবা দিছে যদি ফুৰিবা যা নতুন কৰা নাই নেকি আকৌ আৰু অ' মাই গড কিমান দিনৰ পৰা খোজ দিছোঁ শুনিছানে ভাল লাগি গৈছে এতিয়া কৈছে এইটো কাৰ হ'ব পাৰে কওঁ এতিয়া ভালকৈ কয় এইটো কাৰ হ'ব পাৰে এইকাৰণে কাৰ হ'ব এতিয়ালৈকে গম কি নাজানে এতিয়ালৈকে গম পোৱা নাই চলো আহিল মানে তুই কেনেকুৱা হৈছে কেনেকুৱা চাৰপ্ৰাইজটো ভাল হৈছে মোৰ কিন্তু বিৰাট ভাল হৈছে শুনিছানে এইখন কাৰ সেইটো কথা গম পোৱা নাই এ মোৰ বোলে দাদিয়াকৰ বুলি ভাবছি বাৰু আমি এতিয়া চাইনিং অফ কৰি দিলোঁ এতিয়া ঘৰ সোমাই গৈছোঁ বাপৰে কি বাটটো বেলেগ হ'ল দেখোন একটা বলিও মই ইয়াক আজি নকৰাকৈ আহি গৈছোঁ সেইটোৱে তাৰমানে ভাবিলোঁ অলপ ইকা গ'লে অলপ তাৰ হেৰিটো লাগি যাব
কতে বাবু মন্দিৰটো দেখা নাছিলোঁ মন্দিৰটো উম মাইনা দেখোন নতুন কি হৈ আছো আৰু মই বহুত দিনৰ মূৰত আহি এইজনী হৈছে বন্ধু নৱৰ টিকলিজনী পৰিজনী এনেহে বহি আছে আমাৰ লগত খেলা চেলা নাইতো তাই সৰু থাকোঁতে এবাৰ আহিছিলোঁ এতিয়া আমি বহু বছৰ মূৰত আহিলোঁ আৰু তাই মানে সহজ হ'ব পৰা নাই আমাৰ লগত আৰু আমি চাহপাত ব্যস্ত হৈ গ'লোঁ যেতিয়াই আমি গুৱাহাটীত একেলগে লগ হৈছিলোঁ তেতিয়া আমি একেলগে আছিলোঁ আৰু আজি সেই কথা মন্থন কৰি আমি মানে একেলগে থাকিলোঁ আৰু পিছৰ পৰৱৰ্তীসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ তেতিয়ালৈকে চাই থাকিব আনফৰগেটেবল মমেণ্ট আমি চাৰিটা আমাৰ চাৰিটা আমাৰ কিবা নাম এটা দিয়ে